হিৰো কোনেও কাকো নবনায়। সৃষ্টিকৰ্তাই যাক যেনেকৈ ৰাখে তেনেকৈ মানুহবিলাক চলে। মুখ্যমন্ত্ৰীয়ে কি ক'ব নক'ব বা কোনোবাই মোক উলিয়াই দিব নিদিব, য'ত মোৰ পচন্দই হোৱা নাই, য'ত মোৰ কথা নাখাতে, য'ত বিজেপিৰ এজেণ্ট সোমাই আছে, য'ত কংগ্ৰেছ দলটোক বিজেপিৰ এজেণ্ট সোমাই ভাঙি চুৰমাৰ কৰি দি আছে, গতিকে তেনেকুৱা এটা পৰিৱেশত য'ত মই গৈছিলোঁ যে বিজেপিক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক নীতিক প্ৰতিহত কৰিব লাগে, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা মুখ্যমন্ত্ৰীক আমি গাদীৰ পৰা আঁতৰাব লাগে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতিৰে সমন্বয়ৰে অসম কৰিব লাগে, সেই আশাৰে তাতে গৈছিলোঁ। সেই আশাৰ লৈ গৈ পেলাই যেতিয়া মই দেখিলোঁ যে তাতেও দেখোঁ মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, গতিকে সেই দলত থকাৰ মোৰ কোনো মানসিকতা মই দেখা নাই। গতিকে যিটো দলত মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, সেই দলটোৱে কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে, আগলৈ যাব নোৱাৰে, সেইটো ভাঙি চুৰমাৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। আপোনালোকে জানেই যে দেওবৰ শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই দলটোক আগুৱাই যাব নিদিয়ে। মই স্পষ্টকৈ কৈছোঁ, আজি এই পাৰ্টিৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই হয়তো জানে নাজানে নাজানো, কিন্তু এই দুজন ব্যক্তিয়ে সম্পূৰ্ণ বিজেপিৰ হৈ এই দলটোক আগুৱাই লৈ যাব নিদিয়ে। গতিকে য'ত এই দলটোক আগুৱাই লৈ যাবলৈ বিজেপিক সহায় কৰিছে তেওঁলোকৰ মানুহে, গতিকে তাত থকাৰ মোৰ কোনো নাই। আৰু সেইকাৰণে মই তাৰ পৰা নিজে কোনেও মোক উলিয়াই দিব নিদিব সেইবিলাক লৈ এইবিলাক কথা নাই। মই নিজে মোৰ বিবেকক প্ৰশ্ন কৰি মই সংখ্যালঘু ৰাইজৰ লগত কথা পাতি মই নিজে তাৰ পৰা ওলাই আহিছোঁ। দেওবৰ শইকীয়া ডাঙৰীয়া ধৈৰ্য কিয় নধৰিব? তেওঁ এটা পাৰ্টিৰ CLP লিডাৰ, তেওঁ পাৰ্টিৰ প্ৰেচিডেণ্টে এটা বক্তব্য দিছে, পাৰ্টিৰ প্ৰেচিডেণ্টৰ বক্তব্য তেওঁৰ পচন্দ হোৱা নাই, পাৰ্টিৰ প্ৰেচিডেণ্টক ক'ব লাগিছিলে। পাৰ্টিৰ প্ৰেচিডেণ্টে বক্তব্য দিয়াৰ পিছত মানে বিৰোধী দলৰ দলপতি বক্তব্য দিয়াৰ কিবা থাকে নেকি? তেওঁ ধৈৰ্য ধৰিব লাগিছিল যে পাৰ্টিৰ প্ৰেচিডেণ্ট আৰু কি কয়। ঠিক আছে, প্ৰথম দিন দিলে বাৰু, পাৰ্টিৰ প্ৰেচিডেণ্টে দ্বিতীয় দিন যেতিয়া বক্তব্য দিলে, তাৰপিছত তৃতীয় দিন তেওঁ আকৌ বক্তব্য দিলে। তাৰমানে ধৈৰ্য দেওবৰ শইকীয়াৰে নাই, অধৈৰ্য হৈ গৈছে। কাৰণ দিছপুৰৰ পৰা তেওঁক কোৱা হৈছে যে আপুনি যিকোনো প্ৰকাৰে ইয়াত এটা বিশৃংখল লগাওক, যাতে কংগ্ৰেছটো থান বান হয়। বিজেপিৰ হৈ কাম কৰিছে ন তেওঁ, গতিকে দিছপুৰত তেওঁ এই কথা বাৰ্তাবিলাক কৈ দিছে। গতিকে তেওঁ ধৈৰ্য, প্ৰথম দিন পাৰ্টি প্ৰেচিডেণ্টে কৰাৰ পিছত তেওঁ ধৈৰ্য নাই, দ্বিতীয় দিন তেওঁ কৰিলে, দ্বিতীয় দিন পাৰ্টি প্ৰেচিডেণ্টে ক'লে, তাৰপিছতো তেওঁ ধৈৰ্য হেৰুৱালে, ধৈৰ্য হেৰুৱাই তৃতীয় দিন তেওঁ আকৌ মোৰ ওপৰত আক্ৰমণ কৰিলে। কোনোবাৰ কাৰোবাৰ গোলাম নেকি? মই মেৰুদণ্ডহীন মানুহ নহয় যে দেওবৰ শইকীয়াৰ ধমকি, দেওবৰ শইকীয়াৰ কথাত মই উঠবহ কৰিম। গতিকে মই উঠবহ কৰিম সংখ্যালঘু ৰাইজৰ কথাত, মই উঠবহ কৰিম সংখ্যালঘু ৰাইজৰ আলোচনাৰ সমস্যা লৈ। গতিকে দেওবৰ শইকীয়াই যি টি কথা ক'ব, তেওঁ ধৈৰ্য হেৰুৱাই ধৈৰ্যচ্যুত হ'ব। কাৰোবাৰ চুজুলিপিত কামটো প্ৰথম দিন কৰিব পৰা নাই, দ্বিতীয় দিন তৃতীয় দিন এটাক আৰম্ভ কৰিছে। আৰু সেইখন ঘৰত মই এটা আত্মমৰ্যাদা থকা ল'ৰা, আত্মসন্মানক বিক্ৰী কৰিব নোৱাৰোঁ, আৰু মোৰ জাতিক মই বিক্ৰী কৰিব নোৱাৰোঁ। জাতিৰ ঊৰ্ধত কোনো হ'ব নহয়, মোৰ জাতিৰ ঊৰ্ধত মই নহয়, মোৰ আত্মসন্মানৰ ঊৰ্ধত মই নহয়। গতিকে তেনেকুৱা কথা বাৰ্তা ক'ব আৰু তেওঁৰ কথা মই শুনি থাকিম। ৰাজনীতি নকৰিলোঁ, ৰাজনীতি নহ'ল সেই বুলি তেওঁৰ কথা বাৰ্তাত মই উঠা বহা কৰিম নেকি? দেওবৰ শইকীয়া মই খাই থৈছোঁ না পিন্ধি থৈছোঁ? যে দেওবৰ শইকীয়া ডাঙৰীয়া যি ক'ব তাকে আমি মানি লওঁ। গতিকে তেওঁ আপোনাৰ ঘটনাৰ পিছত নামনি অসমত কংগ্ৰেছৰ আগন্তুক নিৰ্বাচনত কিবা ক্ষতি হ'ব বুলি ভাবে নেকি? চাওক, কাৰ কি ক্ষতি হ'ব নহ'ব মই নাজানো, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেওবৰ শইকীয়া ডাঙৰীয়া যি ধৰণৰ ব্যৱহাৰ দেখুৱাইছে, এই ব্যৱহাৰৰ বিচাৰ মই সংখ্যালঘু ৰাইজক দিছোঁ। সংখ্যালঘু ৰাইজে ইয়াৰ বিচাৰ কৰিম। দেওবৰ শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিৰ হৈ দলটোক শেষ কৰি আছে, এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে নকৰিছে নাজানো। আৰু তাৰোপৰি সংখ্যালঘু জাতিটোক তেওঁলোকে দুজনে অপদস্থ কৰিছে, সংখ্যালঘু জাতিটোক তেওঁলোকে টাৰ্গেট কৰিছে। গতিকে ইয়াৰ উত্তৰ সংখ্যালঘু ৰাইজক মই বিচাৰ দিছোঁ, সংখ্যালঘু ৰাইজে ইয়াৰ বিচাৰ নিশ্চিতভাৱে কৰিব।